নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা সুবৰ্ণ সুযোগ আহিছে। যদিহে আপোনালোকে 10 পাছ কৰিছে তেনেহ'লে আপোনালোকৰ বাবে গভৰ্ণমেণ্টৰ ফালৰ পৰা যথেষ্টখিনি ভেকেঞ্চি মুকলি কৰিছে, যিটোত আপোনালোকক কোনো ধৰণৰ পৰীক্ষা বা ইণ্টাৰভিউ নিদিয়াকৈ আপোনালোকে চাকৰি লাভ কৰিব পাৰিব, য'ত ডাইৰেক্ট জইনিং থাকিব। কোনো ধৰণৰ এপ্লাইত আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব নালাগিব, গোটেইখিনি কথা মই আজি আপোনালোকক এই ভিডিঅ'টোতে জনাই দিম। দৰমহা আপোনালোকৰ 12,000 টকাৰ পৰা 30,000 টকালৈকে থাকিব। বৰ্তমান ইয়াৰ আবেদন হৈ আছে নে কেনেদৰে আপোনালোকে আবেদন কৰিব, গোটেইখিনি কথা আপোনালোকে আজি আমাৰ ভিডিঅ'টো শেষলৈকে চালে গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, প্ৰথম আমাৰ ভিডিঅ' চাইছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে আগন্তুক দিনত। বলক আজি আমি দেৰি নকৰি আজি আমাৰ যিটো নটিফিকেশ্যন আহিছে সেই সম্পৰ্কে বিতংকৈ আলোচনা কৰোঁ। এইটোৱে হৈ গ'ল আমাৰ আজিৰ যিটো নটিফিকেশ্যন, যিটো আহিছে মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন, ডিপাৰ্টমেণ্ট অফ পোষ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত। আৰু ইয়াত এই নটিফিকেশ্যনটো আপোনালোকৰ মুকলি কৰি দিছে, য'ত আপোনালোকৰ পোষ্ট ওলাইছে গ্ৰামীণ ডাক সেৱককে আদি কৰি পোষ্টসমূহ আছে। ইয়াত আপোনালোকৰ চাব পাৰে গোটেই গ্ৰামীণ ডাক সেৱক পোষ্ট অফিচৰ ফালৰ পৰা অহা এটা যথেষ্ট ডাঙৰ নটিফিকেশ্যন হয়। BPM-ৰ কাৰণে আপোনালোকৰ পোষ্ট আছে, আৰু ABPM বা ডাক সেৱকৰ কাৰণে আজি আপোনালোকৰ এই নটিফিকেশ্যনটোত পোষ্ট থাকিব। ইয়াত আপোনালোকৰ দৰমহা BPM-ৰ কাৰণে 12,000 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব 29,380 টকালৈ থাকিব, আৰু ডাক সেৱকৰ কাৰণে 10,000 টকাৰ পৰা 24,470 টকা আপোনালোকৰ দৰমহালৈ যাব, স্কেল হ'ব আপোনালোকৰ এইটো। আৰু এইকেইটা আহিছে আপোনালোকৰ ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা, আৰু গোটেই অল অভাৰ ইণ্ডিয়াত আছে ইয়াত পোষ্ট। এজ লিমিটটো 18 বছৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। মেক্সিমাম এজটো 40 বছৰ। এজ পাৰ গভ নৰ্মছৰ মতে আপোনালোকে ST/SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, আদাৰ বেকৱাৰ্ড ক্লাছসকলে 3 বছৰ, ইকনমিকেলি উইকাৰ ছেকশ্যনসকলৰ কোনো ৰিলেক্সেশ্যন প্ৰভাইড নাই কৰা, আৰু PWD সকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST/SC সকলে 15 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু এই পোষ্টকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছে আৰু সম্পূৰ্ণৰূপে, আৰু ইয়াত মেনশ্যন নাই কিমান টোটেল ভেকেঞ্চি আছে, কিন্তু যথেষ্ট পোষ্ট ওলাব। আপোনালোকৰ 20-25 হাজাৰ হয়তো পোষ্ট ওলাব। বৰ্তমান ইয়াৰ ষ্টাৰ্টিং ফেজতে আছে। তেওঁলোকে প্ৰিভিয়াছ নটিফিকেশ্যনৰ জৰিয়তে হয়তো জনাব পাৰে ক'ত কিমান পোষ্ট আছে, আৰু সেইখিনি আপোনালোকে আমাৰ চেনেলতে আপোনালোকে পাই থাকিব। এই পোষ্টকেইটাত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হৈছে ক্লাছ 10 পাছ, অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰিছে আৰু তেওঁলোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰে। কিন্তু গভ ৰিকগনাইজ ইনষ্টিটিউট বা বৰ্ডৰ আণ্ডাৰত আপোনালোকে পাছ আউট হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰৰ ওপৰত অলপ বেছিক নলেজ যদি আপোনালোকে টিপিব মেলিব জানে, ৱৰ্ডৰ বিষয় লৈ, তেনেহ'লে, আৰু নলেজ অফ চাইকেলটোতো চবেই চলাব পাৰেই, তেনেকুৱা ধৰণৰ সেইকেইটা যদি আপোনালোকে ফুলফিল কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। কিন্তু ইয়াত কোনখন ষ্টেটত কিমান পোষ্ট আছে আৰু সেইখিনি কথা তেওঁলোকে ইয়াত এই নটিফিকেশ্যনটোত মেনশ্যন কৰা নাই। আৰু এটা কথা মেনশ্যন কৰিছে যে আপোনালোকৰ ইয়াত ডকুমেণ্ট মাৰ্কশ্বিট লাগিব, আইডেণ্টিটি প্ৰুফ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, PWD চাৰ্টিফিকেট লাগিব, EHW চাৰ্টিফিকেট লাগিব, ট্ৰান্সজেণ্ডাৰ চাৰ্টিফিকেট, ডেট অফ প্ৰুফ লাগিব, মেডিকেল চাৰ্টিফিকেট লাগিব মেডিকেল অফিচাৰৰ পৰা যে কোনো ধৰণৰ আপোনালোকৰ ফিজিকেলি কোনো ইছ্যু নাই, আৰু কম্পিটেণ্ট অথৰিটিৰ পৰা আপোনালোকৰ ট্ৰাইবৰ বা লোকেল লেংগুৱেজ জানা বুলি আপোনালোকৰ চাৰ্টিফিকেট লাগিব। ইয়াত মেনশ্যন আছে কেইটামান জেগা, আপোনালোকৰ ষ্টেট ৱাইজ মেনশ্যন আছে, কোন কোন পৰ্চনত কি লোকেল লেংগুৱেজ চলে সেইটোক লৈও আপোনালোকৰ মেনশ্যন আছে। সেইকেইটা লোকেল লেংগুৱেজ জনাটো কম্পালচৰি হ'ব লাগিব এই পোষ্টকেইটাৰ বাবে। মেইনলি আপোনালোকৰ অসমৰ কাৰণে অসমীয়া, বড়ো আৰু বেংগলী কোনো জেগাত আছে, সেই 3টা লোকেল লেংগুৱেজ আপোনালোকৰ প্ৰপাৰলি জনাটো হ'ব লাগিব, তেতিয়াহে আপোনালোকে অসমত এইকেইটা পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব, নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। টোটেল কিমান পোষ্ট আছে সেইটো তেওঁলোকৰ ফালৰ পৰা মেনশ্যন নাই, কোনখন ষ্টেটত কিমানটাকে পোষ্ট আছে সেইটোও তেওঁলোকৰ ফালৰ পৰা মেনশ্যন নাই এই নটিফিকেশ্যনটোৰ জৰিয়তে। আৰু ইয়াত আপোনালোকৰ 31/1/2026 পৰা আপোনালোকে ৰেজিষ্টাৰ কৰাৰ টাইমটো আপোনালোকৰ ষ্টাৰ্ট হৈ গৈছিলে, আৰু ইয়াত আপোনালোকৰ বহুত এটা ভাল আপোনালোকৰ কাৰণে অপৰচুনিটি হয়, যিটো যিসকলে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰিব পাৰে। আবেদনৰ লিংকটো মই আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক প্ৰভাইড কৰাই দিয়া যাব। আৰু ইয়াত যিটো আপোনালোকৰ হয় অনলাইন মাধ্যমতে গোটেইখিনি কৰিব লাগিব, আৰু আপোনালোকে কিমান কি পে'মেণ্ট কৰিব লাগিব গোটেইখিনি মই আপোনালোকক জনাই দিম। আমাৰ অসমৰ কাৰণে আছামিজ, বেংগলী, লগতে বড়ো, কোনো আপোনালোকৰ স্থান বিশেষে লেংগুৱেজবোৰ হয়,
আৰু ইয়াত এজ ৰিলেক্সেশ্যন পাব। ST SC 5 বছৰ, OBC মেম্বাৰসকলে 3 বছৰ পাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে 10 ষ্টেণ্ডাৰ্ড পাছ কৰিছে তেওঁলোকে আপোনালোকে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। আৰু জেনেৰেল আৰু OBC সকলে 100 টকা এটা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। ST SC ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ পে'মেণ্ট আপোনালোকে কৰিব নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰুৱেদি আপোনালোকে কৰিব পাৰে। আৰু চিলেকশ্যন প্ৰচিডিউৰটো যদি চাবলৈ যায় তেওঁলোকে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট এখনৰ লিষ্ট পাব্লিছ কৰিব, যিটো আপোনালোকৰ SMS-ৰ জৰিয়তে আপোনালোকে সেই লিষ্টখন পাব পাৰে, বা আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত চালেও আপোনালোকে পাব। সেইটো আপোনালোকৰ মেৰিট লিষ্ট বুলি জনা যাব। আপোনালোকৰ যিটো 10 ষ্টেণ্ডাৰ্ডৰ যিটো মাৰ্ক পাইছে সেইখিনিৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে এই লিষ্টখন প্ৰভাইড কৰিব। অৰ্থাৎ 10 ষ্টেণ্ডাৰ্ডত বোলে আপুনি 80% মাৰ্ক লৈ পাছ আউট হৈছে, তেতিয়াহ'লে সেইটো এৰিয়াত যিমান পোষ্টত এপ্লাই কৰিছে বা সেই ষ্টেটখনত বা সেই লোকেলিটিটোত তেওঁলোকৰ পৰা হাইজখিনি তেওঁলোকে অট'মেটিকলি চিলেক্ট কৰি ল'ব। আৰু সেইবাবে ইয়াত কোনো ধৰণৰ পৰীক্ষা নহয়, কিন্তু আপোনালোকৰ ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্টেশ্যনৰ কাৰণে উইদিন 15 দিনৰ ভিতৰত তেওঁলোকে ডেট দিব, আপোনালোকে যাব লাগিব। ফাইনেন্স চিলেকশ্যনটো 30 দিনৰ ভিতৰত আপোনালোকৰ হৈ যাব। দৰমহাটোৰ কথা মই আপোনালোকক আগতীয়াকৈ কৈছোৱেই। আৰু ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনলৈ গ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত ষ্টাৰ্টিং ডেটটো 2/9/2024 পৰা আপোনালোকৰ আবেদন আৰম্ভ হ'বহে। আৰু অৰ্থাৎ 2 ছেপ্টেম্বৰৰ পৰা আবেদন আৰম্ভ হ'ব আৰু 21 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। বৰ্তমান এই পোষ্টকেইটাৰ আপোনালোকৰ আবেদন আৰম্ভ হোৱা নাই। আপোনালোকে যেতিয়াই মই আবেদন আৰম্ভ হ'ব তেতিয়াই মই আপোনালোকক নিশ্চয় জনাই দিম। আপোনালোকে আমাৰ ভিডিঅ' কণ্টিনিউ ফ'ল' কৰি থাকিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলটোৰ যিটো লিংক আছে তাত জইন হৈ লওক। তাত মই ইয়াৰ অফিচিয়েল ন'টিফিকেশ্যনটো শ্বেয়াৰ কৰি দিম, আৰু যেতিয়াই ইয়াৰ আবেদন আৰম্ভ হয় তেতিয়াই আপোনালোকক তাত জনাই দিয়া যাব। তো আজি আমাৰ ভিডিঅ'টোত এইখিনি আছিলে। যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চালে তেনেহ'লে আপোনালোকক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে আৰু আমাৰ চেনেলটো আগুৱাই নিয়াটো আপোনালোকে সহায় কৰক। ধন্যবাদ।